নমস্কাৰ মৰমৰ অকনিহত মই বৰ্ণালী শইকীয়া বাইদেৱে তোমালোকলৈ লৈ আহিছো তোমালোকৰ স্পন্দন পাঠ্যপুথিখনৰ ৮ নম্বৰ অধ্যায়ৰ দ্বিতীয় অংশটি ইতিমধ্যে আমি প্ৰথম অংশটিত পঢ়ি আহিছিলো চৰাইদেউ ভ্ৰমণৰ কথা নহয়নে এতিয়া আহাচোন দ্বিতীয় অংশটিত কিনো আছে চাও ক্ৰিয়াকলাপ পাঠ ভিত্তিক ১ নম্বৰ আলোচনা কৰো আৰু লিখো আহা আমাক ইয়াত কিছুমান পাঠটোৰ লগত সম্বন্ধ থকা ক্ৰিয়াকলাপ কৰিব দিছে আমি এতিয়া কিনো ক্ৰিয়াকলাপ কৰিব দিছে চাও আহা আলোচনা কৰো আৰু লিখো আহা মানে ইয়াতে কিছুমান প্ৰশ্ন দিছে সেই প্ৰশ্নসমূহ আলোচনা কৰি আমাক লিখিব দিছে আহাচোন চাও প্ৰশ্নসমূহত কিনো আছে ক নম্বৰ প্ৰশ্নত আছে দিন লেখাখনত থকা ছবিখন দেখাত সাইলাখ কাৰ দৰে আছিল মনত আছে নে তোমালোকৰ আমি আগৰ অংশত শিকি আহিছিলো নহয় কাৰ দৰে আছিল বাৰু দিন লেখাখনত থকা ছবিখন দেখাত শ্ৰুতিৰ সৰুৰ ভায়েকৰ দৰে আছিল নহয়নে এই প্ৰশ্নৰ উত্তৰটো আমি এনে ধৰণেৰে লিখিম দিন লেখাখনত থকা ছবিখন দেখাত সাইলাখ শ্ৰুতিৰ সৰু ভায়েকৰ দৰে আছিল এইবাৰ চাও আহাচোন কিনো আছে খ নম্বৰ দিন লেখাখন কোনে লিখিছিল বাৰু ৰমেন চহৰীয়া নহয়নে আৰু তেখেত কোন আছিল শ্ৰুতিৰ দেউতাক আছিল গতিকে এই প্ৰশ্নৰ উত্তৰটো আমি এনে ধৰণেৰে লিখিম দিন লেখাখন শ্ৰুতিৰ দেউতাকে লিখিছিল তাৰ পাছত চাও আহাচোন কিনো আছে গ নম্বৰ প্ৰশ্ন দিন লেখাখনৰ কোন তাৰিখৰ পৃষ্ঠাত শ্ৰুতিৰ চকু ৰৈ গৈছিল মনত পেলোৱাচোন কোন তাৰিখৰ পৃষ্ঠাত 25 ডিচেম্বৰ শনিবাৰ আছিল নহয়নে মনত আছেনে তোমালোকৰ আৰু চনটো আছিল 1993 চন এতিয়া আমি এই প্ৰশ্নটোৰ উত্তৰ এনে ধৰণেৰে লিখিম 1993 খ্ৰীষ্টাব্দৰ 25 ডিচেম্বৰ তাৰিখৰ পৃষ্ঠাত শ্ৰুতিৰ চকু ৰৈ গৈছিল তাৰ পাছত চাও আহাচোন কিনো আছে পিছৰ প্ৰশ্নটোত আছে চৰাইদেউ মৈদাম শিৱসাগৰ নগৰৰ পৰা কিমান দূৰৈত অৱস্থিত কিমান দূৰৈত বাৰু মনত পেলোৱাচোন তোমালোকে কিমান দূৰৈত লিখি থোৱা আছিলে প্ৰায় 30 কিলোমিটাৰ দূৰৈত নহয়নে এই প্ৰশ্নৰ উত্তৰটো আমি এনে ধৰণেৰে লিখিম চৰাইদেউ মৈদাম শিৱসাগৰ নগৰৰ পৰা প্ৰায় 30 কিলোমিটাৰ দূৰৈত অৱস্থিত কিমান কিলোমিটাৰ 30 কিলোমিটাৰ নহয়নে দূৰৈত অৱস্থিত তাৰ পাছত চাও আহাচোন কিনো আছে উঙ নম্বৰ প্ৰশ্ন উঙ নম্বৰ প্ৰশ্নটোত আমি কি পাইছো হ'ব বাৰু দীঘলীয়া বন্ধ পালে তোমালোকক চৰাইদেউলৈ লৈ যাম কথাষাৰ কোনে কাক কৈছিল বাৰু শ্ৰুতিৰ দেউতাকে কাক কৈছিল শ্ৰুতি আৰু সৰু ভায়েকক কৈছিল এতিয়া এই প্ৰশ্নৰ উত্তৰটো এনে ধৰণেৰে লিখিম এই কথাষাৰ দেউতাকে শ্ৰুতিৰ ভায়েক আৰু শ্ৰুতিক কৈছিল তাৰ পাছত চাও আহাচোন কিনো আছে প্ৰথম দেউতাকে দিন লেখাখনত উল্লেখ থকা চৰাইদেউ মৈদামৰ বিষয়ে শ্ৰুতিক কি কৈছিল আহাচোন আমি উত্তৰত কেনে ধৰণেৰে লিখো চাও দেউতাকে কৈছিল চৰাইদেউ মৈদামেই এতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি লাভ কৰিছে আৰু চৰাইদেউ বৰ্তমান জিলা হিচাপেও স্বীকৃতি পাইছে তাৰ পাছত চাও আহাচোন কিনো আছে 2 নম্বৰ প্ৰশ্নটো পঢ়ি চাও আহাচোন কিনো দিছে চৰাইদেউ জিলাখন আগতে কোনখন জিলাৰ অন্তৰ্গত আছিল শুদ্ধ উত্তৰটোৰ কাষত এগুল চিনটো পুৰোৱা আমি ইতিমধ্যে আগৰ অংশত এনেকুৱা ধৰণৰ প্ৰশ্ন কৰি আহিছো নহয়নে এতিয়া ইয়াত প্ৰশ্নটো সুধিছে চৰাইদেউ জিলাখন আগতে কোন জিলাৰ অন্তৰ্গত আছিলে শিৱসাগৰ ডিব্ৰুগড় তিনিচুকীয়া নে মাজুলী কোৱাচোন
কোন জিলাৰ বাৰু শিৱসাগৰ গতিকে আমি এই শিৱসাগৰৰ পুনে পুনে থকা গোলটো পুৰাই দিম ধুনীয়াকৈ আমি এনে ধৰণেৰে পুৰাই দিম তোমালোকেও যেতিয়া গোল চিনটো পুৰ কৰিবা চাবা যাতে বাহিৰলৈ ৰং গুছি আঁতৰি নাযায় আৰু দেখিবলৈ বেয়া নহয় এনে ধৰণেৰে তোমালোকে গোল কৰিবা তাৰ পাছত কি আছে চাওচোন আহা ভাষা অধ্যয়ন কি কৈছে পাঠটোত থকা শ্ৰুতি শব্দটোৰ শ্ৰু যুক্তাক্ষৰটো ব্যৱহাৰ হৈছে এই যুক্তাক্ষৰটোৰে গঠন হোৱা অন্য শব্দ সাজু আৰু পঢ়ো আহা কি কৈছে পাঠটোত যে আছে শ্ৰুতি শব্দটো সেই শ্ৰুতি শব্দটোৰ শ্ৰু এই শ্ৰু যুক্তাক্ষৰটো ব্যৱহাৰ কৰি আমি অন্য কিছুমান শব্দ গঠন কৰো আহা ইয়াতে আমাৰ আখৰ লিখি থোৱা আছে মাত্ৰ আমি সেই শ্ৰু যুক্তাক্ষৰটো লিখিব লাগে আহাচোন লিখি দিয়াৰ লগে লগে কিনো হয় শব্দটো পঢ়ি চাও অ আছে নহয় তাতে আমি কি লিখি দিলো শ্ৰু গতিকে কি হল অশ্ৰু নহয় নে এতিয়া আমি ইয়াত লিখিম এই খালি ঠাই এতিয়া কোৱাচোন কি হৈ গল প্ৰতিশ্ৰুতি নহয় জানো তাৰ পাছতে আকৌ লিখোচোন আহা খালি ঠাইত কিনো হব শব্দটো লিখি দিয়াৰ পাছত কি হল বাৰু শ্ৰুত লিপি তাৰ পাছতে চাও আহাচোন পিছৰ শব্দটো কিনো হব বিশ্ৰুত নহয় নে তোমালোকেও তোমালোকৰ পাঠ্যপুথিত এনে ধৰণেৰে লিখিবা তাৰ পাছত চাও আহাচোন কিনো আছে চোৱা ইয়াতে কি কৈছে পাঠটোত শ্ৰুতি আৰু শ্ৰুতিৰ দেউতাকৰ পৰিৱৰ্তে তাই আৰু তেওঁ শব্দ দুটা ব্যৱহাৰ কৰিছে অসমীয়া ভাষাত নামৰ সলনি আমি তেনে আন বহু শব্দই ব্যৱহাৰ কৰো তোমালোকে তেনে শব্দৰ এখন তালিকা প্ৰস্তুত কৰা এতিয়া কি কৈছে পাঠটোত শ্ৰুতি আৰু শ্ৰুতিৰ দেউতাকৰ সলনি শ্ৰুতিৰ সলনি তাই শব্দটো ব্যৱহাৰ কৰিছে আৰু দেউতাকৰ সলনি তেওঁ শব্দটো ব্যৱহাৰ কৰিছে আৰু কি কৈছে অসমীয়া ভাষাত নামৰ সলনি আমি এনে ধৰণৰ শব্দ ব্যৱহাৰ কৰো যেনেকৈ ধৰি লোৱা ৰাম আৰু ৰামৰ সলনি আমি কি ব্যৱহাৰ কৰিব পাৰিম সি বা তেওঁ ব্যৱহাৰ কৰিব পাৰিম ঠিক তেনেকৈ আৰু বহুতো শব্দ আছে এনেকুৱা ধৰণৰ বহুতো শব্দ আছে তোমালোকে তাৰে এখন তালিকা প্ৰস্তুত কৰিব লাগিব মই দুটা শব্দ দেখুৱাইছো তোমালোকে চাই লবা আৰু বাকি শব্দসমূহ পাঠ্যপুথিৰ পৰা বিচাৰি লিখিবলৈ যত্ন কৰিবা চোৱাচোন কি লিখিছো ইয়াতে মই নাম দিছো ৰমেন আৰু কি হ'ব তাত হি বা তেওঁ ৰমেনৰ সলনি লিখিব পাৰিম ভায়েকৰ সলনি আমি হি লিখিব পাৰিম তোমালোকেও এখন এনে ধৰণেৰে তালিকা প্ৰস্তুত কৰিবা মৰমৰ অকনিহত এই অংশটি ইমানতে সামৰিছো আগন্তুক দিনত এটি নতুন অংশলৈ পুনৰ আহিম ধন্যবাদ